গাইজ আজি মানে তেল হয় মোৰ খুৰাৰ ল'ৰা, এয়া হৈছে মোৰ চিষ্টাৰ, এইবিলাক গোটেই চিষ্টাৰ ভনী হয় মানে খুৰাৰ, এইজনী মোৰ খুৰী হয়। তেল কেনেকুৱাকৈ দিয়ে আৰু লগতে এয়া পেহী হয় এইজনী, গোটেই মানে আৰু আজি লগতে তেলৰ চিনি বুলি ক'লে সকলোৱে জানে বাৰু। এয়া মই দেখাই আছোঁ কেনেকুৱাকৈ তেল দিব দেখাই আছোঁ। প্ৰথমতে মোৰ ভাই আহিছে এয়া তামোল দিবৰ কাৰণে, প্ৰথমতে তামোল দি লয়, যিহেতু মই বাইটি হয়, ডাঙৰ হয়। এয়া এইফালে সীমা আছে, গোটেই ভণ্টি বাইটি ভণ্টি গোটেইবিলাক, খুৰীহঁত খুৰাহঁত গোটেইবিলাক, বহুত বেছি ভাল লাগিছে। এয়া তেল দিয়া প্ৰচেছটো এনেকুৱা মানে, প্ৰথমতে পীৰাখন পাৰি লৈছে, তাৰপিছত দৰাক লৈ আহিছে বৌয়েকে, তাৰপিছত এয়া তেল দিব এতিয়া এইবিলাক এনেকুৱাকৈ। এয়া পাণ লৈছে, লগত তেলো লৈছে, মিঠাতেল। তাৰপিছত ইপিনে আছে আকৌ হালধি মাহ, এইবিলাক এনেকুৱাকৈ তেল দিলে। লগতে সৰু সৰু ছোৱালীবিলাকক হাত দিব দিছে, এনেকুৱাকৈ তেল দিয়া প্ৰচেছটো এনেকুৱা। তাৰপিছত দৰাই বোলে দাঙিব নোৱাৰে, জমনি খোজকাঢ়াই লৈ গৈছে। এনেকুৱাকৈ আৰু তেলৰ 3 বাৰ দিব বাৰু। এনেকুৱাকৈ তেল দিয়া হৈ গ'ল, তাৰপিছত আৰু আৰম্ভ হ'ল 3 বাৰ দিব, এনেকুৱা কৰি চেম প্ৰচেছ। তেলৰ চিনি খাবৰ কাৰণে ভাল হৈছে ন তেলৰ চিনি। বেয়া হ'লে নহয়, বেয়া নহয়, ভালেই হয়, ৰাজহুৱা বস্তু না, ভালেই হয়। কেনেকুৱা